হাই বন্ধুসকল, পুনৰ আপোনালোকক স্বাগতম মোৰ নতুন এটা ব্লগলৈ। আজি আপোনালোকক মই মোৰ নিজৰ ফুলনি বাগিচাখন দেখাম। এয়া চাওক, মোৰ ফুলবোৰ মোৰ ঘৰত ৰুই থকা। মই বিশেষ এই ফুলবোৰৰ নাম নাজানো কি ফুল, তথাপি ৰুই থৈছোঁ আৰু। এই চাওক কি সুন্দৰকৈ ফুলিছে। এজোপা নতুনকৈ ফুল ধৰা নাই বৰ্তমান, নতুনকৈ হৈছে। কিছুমানৰ নাম এজোপা দুজোপাৰ নাম জানো। এইবোৰ ৰেইন লিলি বুলি কয়। বৰষুণৰ বতৰত ফুলে বেছিভাগ। দুটা কালাৰৰ আছে, এইবোৰ ৰেইন লিলি। এইজোপাৰ নাম জানো বিশেষকৈ। কিমান সুন্দৰকৈ ফুলিছে, কিয়নো বৰষুণৰ বতৰ। এইয়া মোৰ হেংগিং জুলনা, য'ত মই বহি গৰমত আৰাম কৰোঁ, ভাগৰ মাৰোঁ। এইয়া চাওক, কঁঠাল এজোপা আছে, তাতে ছাঁ আছে। এইবোৰ চব কিমান ধুনীয়াকৈ ফুলিছে। সুন্দৰকৈ ফুলি উঠিছে। এজোপা জবা, বন্ধুসকল, এইটো আজি গণতন্ত্ৰ দিৱস। সকলোলৈ শুভেচ্ছা থাকিল। যাতে আমাৰ দেশখন শান্তি সমৃদ্ধিৰে ভৰি পৰক। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কোনো হুলস্থুল নহওক, তাৰে কামনাৰে। আৰু বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, কিয়নো মই নতুনকৈ বনাইছোঁ। এইজোপা সৰু গোলাপ, এইজোপা কালাৰ গোলাপ। ডাঙৰ হোৱা নাই বৰ্তমান, সৰু হৈ আছে। এইজোপা ডাঙৰ হোৱাৰ লগে লগে বিভিন্ন কালাৰ ৰঙেৰে ফুলিব। এইজোপা থোপা গোলাপ, এটা ডালতে 3-4টামান লাগে। এইজোপা বগা গোলাপ। এয়া কম্ব ফুল। বিশেষকৈ নামবোৰ জানিলে আপোনালোকে জনাব কমেণ্টত।